আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল যে অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়। যে অলিম্পিকৰ পতাকাত তলত দিয়া কোনটো ৰং দেখা নাযায়। সো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি, সমুথিৰা। যে সমুথিৰা ৰংটো অলিম্পিকৰ পতাকাত দেখা নাযায়। যে অলিম্পিকৰ পতাকাত মুঠ 5টা ৰং থাকে। সো সেইকেইটা মনত ৰাখিবা। সেইকেইটা হ'ল ৰঙা, নীলা, হালধীয়া, সেউজীয়া আৰু কলা। যেহেতু বাকি ইয়াতে 3টা দিয়া আছে, সেউজীয়া, হালধীয়া, কলা, এই 3টা দিয়া আছে আৰু বাকি দুটা হ'ল ৰঙা আৰু নীলা। সো ইয়াৰ যেটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন সি, সমুথিৰা। যে সমুথিৰা ৰংটো অলিম্পিকৰ পতাকাত নাই। সো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি, সমুথিৰা। এতিয়া আহিছো 2 নম্বৰ কুৱেশ্যনটো লৈ। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে ডক্টৰ বেজবৰুৱা চিনেমাখনত পৰিচালক কোন আছিল। যে ডক্টৰ বেজবৰুৱা চিনেমাখন কোনে পৰিচালনা কৰিছিল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ব্ৰজেন বৰুৱা। যে ব্ৰজেন বৰুৱাই ডক্টৰ বেজবৰুৱা চিনেমাখন পৰিচালনা কৰিছিল। এতিয়া আহিছো 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি। যে ইয়াতে তোমালোকে কুৱেশ্যনটো মন কৰিবা যে ইয়াতে দিয়া আছে আংশিক ৰঙীন ছবি। যে আংশিক বুলি দিয়া থাকিলে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, শকুন্তলা। আংশিক ৰঙীন ছবিখন হ'ল শকুন্তলা। আৰু যদি সম্পূৰ্ণ ৰঙীন ছবিৰ কথা সোধে তেতিয়াহ'লে সেইটো এনসাৰ হ'ব ভাইটি। যে ভাইটি হ'ল সম্পূৰ্ণ ৰঙীন ছবি আৰু শকুন্তলা হ'ল আংশিক ৰঙীন ছবি। সো এইটো তোমালোকে মনত ৰাখিবা। এতিয়া আহিছো 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি। ইয়াৰ যেটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ ডি, ধৰ্মপুস্তক। যে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হ'ল ধৰ্মপুস্তক। এতিয়া আহিছো 5 নম্বৰ কুৱেশ্যনটো লৈ। 5 নম্বৰ কুৱেশ্যনটোত সুধিছে বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয়। যে বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয়। ইয়াৰ যেটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ বি, প্ৰসন্নলাল চৌধুৰী। যে প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি কোৱা হয়। লগতে এইটো জানি থবা যে বিনন্দ চন্দ্ৰ বৰুৱাক কি বুলি জনা যায়। যে বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলি জনা যায় আৰু আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি জনা যায়। সো এইকেইটা তোমালোকে মনত ৰাখি থবা। সো এতিয়া আছো 6 নম্বৰ কুৱেশ্যনটো লৈ। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে এনডি খুৰা তলৰ কোনজন ব্যক্তিৰ ছদ্মনাম। যে কোনজনৰ ছদ্মনাম এনডি খুৰা। সো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ডক্টৰ নগেন দত্ত। যে নগেন দত্তৰ ছদ্মনাম হ'ল এনডি খুৰা। আৰু ইয়াত যেটো বি নম্বৰ দি আছে নৱকান্ত বৰুৱা। যদি সেই নৱকান্ত বৰুৱাৰ ছদ্মনাম কি তেতিয়া হ'ব এখুত ককাইদেউ। যে নৱকান্ত বৰুৱাৰ ছদ্মনাম হ'ল এখুত ককাইদেউ। এতিয়া আহিছো 7 নম্বৰ কুৱেশ্যনটো লৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ খাজুৰাহো বুলি কোন ঠাইক কোৱা হয়। যে খাজুৰাহো বুলি কোনখন ঠাইক কোৱা হয়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি, মদন কামদেৱ। যে মদন কামদেৱক খাজুৰাহো বুলি কোৱা হয়। আৰু যেটো শুৱালকুছি কি বুলি কোৱা হয়। যে অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক কোৱা হয়। এইটো তোমালোকে মনত ৰাখিবা। এতিয়া আহিছো 8 নম্বৰ কুৱেশ্যনটো লৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে নাগালেণ্ডৰ ৰাজধানী চহৰ কি। যে নাগালেণ্ডৰ ৰাজধানী কি। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কোহিমা। যে কোহিমা হ'ল নাগালেণ্ডৰ ৰাজধানী। লগতে তোমালোকে এই 3টাও জানি থৈ দিবা যে আগৰতলা কিহৰ ৰাজধানী। এইটো হ'ল ত্ৰিপুৰা। যে ত্ৰিপুৰাৰ ৰাজধানী হ'ল আগৰতলা। আৰু চি নম্বৰত দিয়া আছে জয়পুৰ হ'ল ৰাজস্থানৰ ৰাজধানী। আৰু শ্বিলং হ'ল মেঘালয়ৰ ৰাজধানী। সো তোমালোকে এইকেইটাও মনত ৰাখিবা। এতিয়া আহিছো 9 নম্বৰ কুৱেশ্যনটো লৈ। 9 নম্বৰ কুৱেশ্যনটোত সুধিছে সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত। যে কোনখন ঠাইত সূৰ্য মন্দিৰ অৱস্থিত। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, উৰিষ্যা। যে সূৰ্য মন্দিৰখন উৰিষ্যাত অৱস্থিত। এতিয়া আহিছো 10 নম্বৰ কুৱেশ্যনটো লৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে আকবৰনামা কাৰ ৰচনা। আকবৰনামাখন কোনে ৰচনা কৰিছিল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, আবুল ফজল। যে আবুল ফজলে আকবৰনামা ৰচনা কৰিছিল। এতিয়া আহিছো 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় কোন। যে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয়জন কোন। ইয়াৰ যেটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ সি, অভিনৱ বিন্দ্ৰা। যে অভিনৱ বিন্দ্ৰা হ'ল অলিম্পিক স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয়। এতিয়া আহিছো 12 নম্বৰ কুৱেশ্যনটো লৈ। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে কুঞ্চিকল জলপ্ৰপাত ক'ত অৱস্থিত।
যে কুঞ্চিকল জলপ্রপাত কোনখন রাজ্যত অবস্থিত? ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ বি কৰ্ণাটক। যে কুঞ্চিকল জলপ্ৰপাত কৰ্ণাটকত অৱস্থিত। এতিয়া আহিছো 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? যে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন? ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ এ ৰাকেশ শৰ্মা। যে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হল ৰাকেশ শৰ্মা। এতিয়া আহিছো 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলত দিয়া কোনখন দেশ ল্যান্ড অফ দ্য ৰাইজিং সান নামেৰেও জনা যায়? যে কোনখন দেশক ল্যান্ড অফ দ্য ৰাইজিং সান নামেৰে জনা যায়? ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ সি জাপান। যে জাপানক ল্যান্ড অফ দ্য ৰাইজিং সান নামেৰে জনা যায়। এতিয়া আহিছো 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰঞ্জী ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত? যে ৰঞ্জী ট্ৰফিখন কোনখন খেলৰ লগত জড়িত? ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ বি ক্ৰিকেট। যে ৰঞ্জী ট্ৰফিখন ক্ৰিকেট খেলৰ লগত জড়িত। যে ক্ৰিকেট খেলৰ লগত আৰু কেইটামান ট্ৰফি হল যে দুলীপ ট্ৰফি, ইৰাণী ট্ৰফি, ৰঞ্জী ট্ৰফি এইবিলাক হল ক্ৰিকেট খেলৰ লগত জড়িত। আৰু এটা জানি থব বেডমিণ্টন খেলৰ লগত জড়িত হল ৰাজীৱ গান্ধী খেল ৰত্ন, অৰ্জুন এৱাৰ্ড, ধ্যানচান্দ এৱাৰ্ড, ধনাচাৰ্য এৱাৰ্ড। এইবিলাক হল বেডমিণ্টন খেলৰ লগত জড়িত। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? যে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াৰ যিটো কারেক্ট অপশন সেইটো হল অপশন নম্বৰ ডি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে 1942 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল? ইয়াতে দুটা কুৱেশ্যন সোমাই আছে। যে এটা হল আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ এ খ্ৰীষ্টোফাৰ কলম্বাছ। যে কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। আৰু যদি সুধে কিমান চনত, সেইটো হল 1942 চনত। যে 1942 চনত খ্ৰীষ্টোফাৰ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। এতিয়া আহিছো 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনটো মানৱ সৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰত আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে? ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ বি পানামা খাল। পানামা খালে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে। এতিয়া আহিছো 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে আফগানীসকল কোন ৰাজ্যৰ জনজাতি? যে আফগানীসকল কোনটো ৰাজ্যৰ জনজাতি? ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ এ অৰুণাচল প্ৰদেশ। যে আফগানীসকল অৰুণাচল প্ৰদেশৰ জনজাতি। এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ সি কাৰ্বহাইড্ৰেট। যে হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। এতিয়া আহিছো 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ হল? যে ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ বি অক্সিজেন। যে মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই অক্সিজেন কঢ়িয়াই নিয়ে। এতিয়া আহিছো 22 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনটো ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয়? যে BCG ভেকচিন কোনটো ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা হয়? ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ ডি যক্ষ্মা। যে BCG ভেকচিন যক্ষ্মা ৰোগৰ প্ৰতিষেধক ৰূপে ব্যৱহাৰ কৰা হয়। এতিয়া আহিছো 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অষ্ট্ৰিয়াৰ ৰাজধানী কি? যে অষ্ট্ৰিয়াৰ ৰাজধানী কি? ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ সি ভিয়েনা। যে অষ্ট্ৰিয়াৰ ৰাজধানী হল ভিয়েনা। ৰাজধানীৰ ওপৰত যেহেতু বহুত কুৱেশ্যন আহি থকা দেখা যায়, তোমালোকে এইবিলাক ৰাজধানীৰ ওপৰত কুৱেশ্যনসমূহ চাই থৈ দিবা। যে কোনটো দেশৰ কি ৰাজধানী সেইটো তোমালোকে চাই থৈ দিবা। এতিয়া আহিছো 24 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে কোনটো জলভাগে সংযুক্ত কৰিছে? ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ বি সুয়েজ খাল। যে সুয়েজ খালে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযুক্ত কৰিছে। এতিয়া আহিছো 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? যে দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল?
ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ এ এমানছন যে এমানছনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল এতিয়া 26 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ইউনিসেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যে ইউনিসেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ বি নিউয়ৰ্ক যে ইউনিসেফৰ মুখ্য কাৰ্যালয় হ'ল নিউয়ৰ্ক এতিয়া 27 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে এ পেছেজ টু ইণ্ডিয়া কিতাপখন কোনে লিখিছিল যে এ পেছেজ টু ইণ্ডিয়া এই কিতাপখন কোনে লিখিছিল সো ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ এ ই এম ফাষ্টাৰ যে ই এম ফাষ্টাৰে এই পেছেজ টু ইণ্ডিয়া কিতাপখন লিখিছিল সো এনেকুৱা টাইপৰ কোনখন কিতাপ কোনে লিখিছিল এনেকুৱা টাইপৰ কুৱেশ্যনসমূহ আহে সো তোমালোকে এনেকুৱা টাইপৰ কুৱেশ্যনসমূহ চাই থবা এতিয়া 28 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে তলৰ কাৰ ৰাজত্বকালত পানীপথৰ দ্বিতীয় যুদ্ধ হৈছিল ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ ডি আকবৰ যে আকবৰৰ ৰাজত্বকালত পানীপথৰ দ্বিতীয় যুদ্ধ হৈছিল এতিয়া 29 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে হালদিঘাটৰ যুদ্ধত ৰাজপুতসকলক কোনে নেতৃত্ব দিছিল ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ বি ৰাণা প্ৰতাপ যে ৰাণা প্ৰতাপে হালদিঘাটৰ যুদ্ধত ৰাজপুতসকলক নেতৃত্ব দিছিল এতিয়া 30 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত যে সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ একেবাৰে ওচৰত এটো হল ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ সি বুধ গ্ৰহ যে বুধ গ্ৰহ হল সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহ এই গ্ৰহসমূহ কেতিয়াবা সিৰিয়ালি মিলাবলৈ আহে সূৰ্যৰ পৰা আৰম্ভ কৰি একেবাৰে শেষৰ নেপচুনলৈকে সো এনেকৈ সিৰিয়ালকৈ মিলাবলৈ আহে সো তোমালোকে সেইখিনি চাই থবা কেতিয়াবা কুৱেশ্যনত অহা দেখা যায় এতিয়া 31 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে আৰ্জেণ্টিনাত প্ৰচলিত মুদ্ৰা ব্যৱস্থাৰ নাম কি ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ বি পেসো যে পেসো হল আৰ্জেণ্টিনাৰ প্ৰচলিত মুদ্ৰা এতিয়া 32 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে তলৰ কোনখন পৃথিৱীৰ বৃহত্তম উষ্ণ মৰুভূমি যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমিটোৰ নাম কি ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ এ সাহাৰা মৰুভূমি যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি হ'ল সাহাৰা মৰুভূমি এতিয়া আজিৰ 33 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কোনখন নদীক হালধীয়া নদী নামেৰেও জনা যায় যে হালধীয়া নদী নামেৰে কোনখন নদীক জনা যায় ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ সি হুৱাংহি যে হুৱাংহিক হালধীয়া নদী নামেৰেও জনা যায় এতিয়া 34 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে হাইড পাৰ্ক নামৰ প্ৰসিদ্ধ উদ্যানখন ক'ত অৱস্থিত হাইড পার্ক ক'ত অৱস্থিত ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ বি লণ্ডন যে হাইড পাৰ্কখন লণ্ডনত অৱস্থিত এতিয়া 35 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ইৰাণৰ সংসদক কি নামেৰে জনা যায় যে ইৰাণৰ সংসদক কি বুলি কোৱা হয় ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ ডি মজলিছ যে ইৰাণৰ সংসদক মজলিছ নামেৰে জনা যায় এতিয়া 36 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ভিটামিন বিৰ অভাৱে কি সৃষ্টি হয় যে ভিটামিন বিৰ অভাৱত তলত দিয়া কোনটো ৰোগ সৃষ্টি হয় সো এটো তোমালোকে কমেন্টত জনাবা এটো হস আৰু ভিটামিনৰ ওপৰত কুৱেশ্যন দেখা যায় কোনটো ভিটামিনৰ অভাৱত কি ৰোগ হয় সো এইবিলাক কুৱেশ্যন দেখা যায় তোমালোকে সেইখিনি চাই থবা আৰু এই ভিটামিন বিৰ অভাৱত কি ৰোগ হয় এটো কমেন্টত জনাবা এতিয়া 37 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কপাৰৰ ৰাসায়নিক সংকেত কি যে কপাৰৰ ৰাসায়নিক সংকেত কি ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ ডি Cu Cu হল কপাৰৰ ৰাসায়নিক সংকেত এতিয়া 38 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় যে লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় ইয়াৰ কারেক্ট অপশনটো হ'ল অপশন নম্বৰ বি হাড়ৰ মজ্জা যে হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকা সৃষ্টি হয় এতিয়া 39 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে আইৰণৰ ৰাসায়নিক চিহ্ন হল যে আইৰণৰ ৰাসায়নিক নাম কি ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ সি Fe যে Fe হল আইৰণৰ ৰাসায়নিক সংকেত এতিয়া আজিৰ শেষৰ 40 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যেটো WHO হোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কারেক্ট অপশনটো হল অপশন নম্বৰ ডি জেনেভা
যে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় হ'ল জেনেভাত। সো এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা হ'বলৈ কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।